14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় মই যদি কওঁ 1948 চনতে বঙাইগাঁও বৈতামাৰী সমীপতে জন্ম লভিছিলে জ্ঞানৰ আলয় জন্ম লভিছিলে জ্ঞানৰ আলয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় হয় নাই 14 নং হয়নে 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় মই আকৌ কৈছো 1948 চনতে ইফালে বঙাইগাঁও আৰু বৈতামাৰী বঙাইগাঁও বৈতামাৰী সমীপতে জন্ম লভিছিলে জ্ঞানৰ আলয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় ৰেকৰ্ডিং বহুতে কৰিছে কিন্তু গান নহয় দেই কথাকেইটা মই গানেৰে সজাইছো ৰেকৰ্ডিং কৰিলে আকৌ ভুল লাগি যাব আকৌ কোনোবাই পাব সমালোচনা কৰিব এইটো ভুল কেলে কেলে বিপিন চাওৰাঙে যদি মই এই গানটোকে যদি অকমান মই তালত আমাৰ তালে তালে মিউজিকৰ তালে তালে যদি কৰা হয় কেনেকুৱা হ'ব 1948 চনতে বঙাইগাঁও বৈতামাৰী সমীপতে জন্ম লভিছিলে জ্ঞানৰ আলয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাপকসকলতো এতিয়া নাই চাগে ন 75 বছৰ হ'ল যদিও আছে আৰু যদি নাই যদি নাথাকক আমি আজি তেখেতলোকক যদি নাথাকক কুশলে থাকক শান্তিৰে থাকক তাৰে কামনা কৰিছোঁ বহু দিন হ'ল দিন মাহ গণি গণি বছৰ হ'ল পক্ষতো বছৰো পূৰ্ণ হ'ল প্ৰতিষ্ঠাপক নাথাকিলে কি হ'ব আপোনালোক আছে হয়নে দিন মাহ গণি গণি বছৰ হ'ল পক্ষতো বছৰো পূৰ্ণ হ'ল প্ৰতিষ্ঠাপকসকলৰ সুখৰ চকু পানী দুগালেৰে নিগৰি গ'ল যদি প্ৰতিষ্ঠাপক নাই শুভাকাংক্ষীসকলৰ সুখৰ চকু পানী দুগালেৰে নিগলি গ'ল দুখৰ নহয় কিন্তু চকু পানী সুখৰ দিন মাহ গণি গণি বছৰ